জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা আচলতে বহুত কামেই পৰি থকা নিচিনা হৈছে আৰু আমি গভীৰভাৱে যেতিয়া জুবিন গাৰ্গৰ কথা ভাবোঁ এতিয়াও তেখেত নাই যেন অনুভৱ নহয় আৰু গোটেই অসমবাসীয়ে যিটো ভাবি আছে কেনেকৈ কি হৈছিলে যিবোৰ কথা সকলোতে ওলাই আছে সেয়া আমিও ভাবিছোঁ ময়ো ভাবিছোঁ যে কেলৈ মানে আজিও একো হোৱা নাই মানে কোন দোষী কোন নিৰ্দোষী এয়া ইমান আমি ছ'চিয়েল মিডিয়াতে দেখি আছোঁ আৰু সেই সময়ৰ পৰা ওলাই আহিছোঁ অকণমান মাৰ ওচৰত থাকিবলৈ বুলি মাৰ ওচৰত থাকিম দুদিনমান আৰু মোৰ লেপটপটো অকণমান বেয়া হৈছিলে তাকে মানে ইয়াত ভাল কৰিবলৈ দিছোঁ গোলাঘাটত এখন ভাল মোবাইল লেপটপ কম্পিউটাৰ আদি ভাল কৰা দোকান আছে তাতে বহি আছোঁ অলপ দেৰি পিছত যাম আৰু ঘৰলৈ তাৰপিছত এঘণ্টামানতকৈ বেছি থাকিব লাগিব সেইকাৰণে মই এনেকৈ ইয়াতে বহি আছোঁ আৰু এখন দোকান পামগৈ আৰু এইটোৱে ভাবিছোঁ মানে কিবা যদি ৰহস্য আছে জুবিন গাৰ্গৰ লগত সেইখিনি ভেদ হওক সেইটোকে ভাবিছোঁ আৰু